তিনিচুকীয়াত যদি বিহাৰীয়ে আহি অসমীয়া মানুহক খিলঞ্জীয়া মানুহক মাৰাৰ পৰিৱেশ সূচনা হৈছে তাৰ দায়ী কিন্তু বিজেপি চৰকাৰ। কিছুমান নোহোৱা নোপোজা পৃথিৱীৰ কথা যেনেকে আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিবা কি কৰিছে জনজাতিকৰণৰ এইটো কিবা কিবা মানে এনেকুৱা ভেলী এনেকুৱা ধৰণৰ মানে হাঁহি উঠা মানে যে দুগ্ধপোষ্য শিশুৱেও যিবোৰ কথা শুনিলে হাঁহি দিব তেনেকুৱা ধৰণৰ কথাবিলাক মানে বন্ধ কৰিব লাগিব। এইখন অসমত এদিন অসমীয়া গৌবেগ ধ্বনি শুনিবলৈ অসমীয়া সাজু হবৰ হ'ল। বিজেপি ৰাজনৈতিক দলে জনজাতিকৰণটো দিয়া নায়েই, কিন্তু তেওঁলোকে অন্যান্য যিবিলাক আমাৰ পূৰ্বৰ জনজাতি এই জনজাতি বিলাকৰ লগত 6 জনজাতিৰ এটা কাজিয়া লগাই দিছে। আজিৰ তাৰিখত আমি যদি গোটেই পৰিৱেশটো ভালদৰে চাওঁ তেতিয়াহ'লে আপোনালোক সকলোৱে দেখিব যে বৰ্তমান সময়ত বিজেপি চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত যিহেতু কথাটো কৈছে, শিক্ষাৰ ক্ষেত্ৰত বৰ্তমান কিমান আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় তছনছ হৈ গৈছে। এতিয়া ফাকুৱাৰ সময়ত উদ্যাম নৃত্য মাৰি আমাৰ অসমত এটা নৃত্য কৰা এটা পৰিৱেশৰ মানে উত্তৰ ভাৰতীয় সংস্কৃতিয়ে মানে কৰাৰ এটা পৰিৱেশ বৰ্তমান সময়ত এটা কৰিছে। এইটো আমাৰ অসমীয়া জাতিৰ কাৰণে এটা ভয়ংকৰ সংকেত। আজিৰ তাৰিখত আপোনালোক সকলোৱে দেখিছে যে বিজেপি ৰাজনৈতিক দলে এটা অসমীয়া মানুহৰ মন আৰু মগজুত সংৰোপণ কৰি দিছে যে তেওঁলোকে বিভিন্ন ধৰণৰ সৰ্বাংগীন উন্নতি কৰিছে। কিন্তু আচলতে অসমখন যে বৰ্তমান সময়ত পাছ পৰি গৈছে এই কথাটো বৰ্তমান সময়ত মানে জনসাধাৰণৰ পৰা মানে আঁতৰাই ৰাখিছে ছবিখন। নমস্কাৰ, আপডেট নাওলৈ সকলোকে স্বাগতম জনাইছো। আৰু আজি উপস্থিত আছো ডিমৌত। আৰু ডিমৌত অসমৰ এজন চিনাকি যুৱক প্ৰায় সকলোৱে চিনি পায়, আৰু সেয়া হ'ল দীপজ্যোতি গগৈ। আৰু দীপজ্যোতিৰ লগত আজি কিছু ৰাজনৈতিক কথা পাতিম। আৰু এই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে চৰকাৰ ৰোষত পৰি জেলৰ ভাতো খাব লগা হৈছিল দীপজ্যোতিয়ে, কাৰণ চৰকাৰৰ কিছু ভুল আঙুলিয়াই দিছিল। আৰু দীপজ্যোতিৰ লগত আহিব লগা যি বিধানসভা নিৰ্বাচনৰ বিষয়ে কিছু কথা পাতিম। যুৱ প্ৰজন্মৰ এই নিৰ্বাচনত কেনেকুৱা ধৰণৰ ভূমিকা থাকিব, বা শাসকীয় দল বা বিৰোধী দলসমূহৰ যিসমূহ ভূমিকা বা কি তেওঁলোকে ইছ্যু লৈ ৰাইজৰ ওচৰলৈ যাব লাগে বা গৈছে, সেইসমূহ কথা আমি বহুখিনি কথা ঘৰুৱাভাৱে পাতিম। মই দীপজ্যোতিক স্বাগতম জনাইছো মোৰ বিশেষ এই আপডেট নাওৰ বিশেষ অনুষ্ঠানলৈ। নমস্কাৰ, ময়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপডেট নাও পৰিয়ালটো বৰ্তমান অসমৰ এটা চিনাকি পৰিয়াল, আৰু আপডেট নাওৱে সাধাৰণ জনতাৰ কণ্ঠ হৈ সদায় কাম কৰিছে। গতিকে আপোনালোককো শুভকামনা জনাইছোঁ। পোনপ্ৰথমে আহিছোঁ, এতিয়া আহি আছে বিধানসভা নিৰ্বাচন আহি আছে। আপুনি গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন কৰি থকাৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ৰাজনীতিৰ কথাটো কেনেকুৱা ধৰণৰ চলি আছে, নিশ্চয় সেই সময়তো ছাত্ৰ ৰাজনীতি কৰি থকা সময়তো আপুনি নিশ্চয় লক্ষ্য কৰিছিল। এতিয়া আপুনি ছাত্ৰ ৰাজনীতিত নাই, এতিয়া আপুনি কোনো এটা দলত ওতঃপ্ৰোতভাৱে জড়িত নাথাকিলেও ৰাজনীতিৰ লগত সকলো মানুহে নিশ্চয় জড়িত থাকিব লাগে, তেনেকৈ আপুনি নিশ্চয় আছে। গতিকে এইবাৰ বিধানসভাৰ নিৰ্বাচনৰ পৰিৱেশ কি দেখিছে? প্ৰথমে এই কথা পাতো আমি। বিধানসভা নিৰ্বাচনৰ যিটো ৰাজনৈতিক পৰিৱেশটো এটা সম্পূৰ্ণৰূপে পৃথক পৰিৱেশ হৈ আছে। আৰু যিটো পৰিৱেশত আচলতে আমি যদি এতিয়া এই সময়ত চাওঁ, সাংগঠনিকভাৱে বৰ্তমান সময়ত গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ সংগঠন বিস্তাৰ কৰিবলৈ বেছিকৈ সক্ষম হৈছে। সেইটো আৰু দিনৰ পোহৰৰ দৰে সত্য, সেইটো সকলোৱে দেখিছে। আৰু আচলতে চৰকাৰ এখন যেতিয়া থাকে তেওঁলোকৰ হাতত সকলোবিলাক থাকে, আৰু এইখিনি কাম কৰিবৰ কাৰণে তেওঁলোক সক্ষম, আৰু বিজেপিয়ে পৰিকল্পিতভাৱে এইখিনি কৰাত সফল হৈছে। আৰু বিৰোধীও খুব ধুনীয়াকৈ তেওঁলোকে ইছ্যুবিলাক উঠাবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু বহু বাকী আছে। আজিৰ তাৰিখত আচলতে যেনেকুৱা ধৰণে নেৰেটিভবিলাক নিৰ্মাণ কৰিব লাগিছিল তেনেকুৱা ধৰণে নেৰেটিভ নিৰ্মাণ কৰিব পৰা নাই। আৰু লগতে এটা উচিত যি বাৰ্তা আজি যাব লাগে যে বিজেপি এটা শক্তিশালী ৰাজনৈতিক দল। আজিৰ তাৰিখত তেওঁলোকে মিত্ৰতাটো আছে, কিন্তু তেওঁলোকৰ বিৰুদ্ধে যুঁজিবলৈ বাকী যি দলবিলাক আছে, এতিয়া আঞ্চলিক ৰাজনৈতিক দল, ৰাইজৰ দল আৰু জাতীয় পৰিষদ, কংগ্ৰেছ দল, তাৰপিছত কমিউনিষ্ট পাৰ্টি, এনেকৈ কৰি কাৰ্বি আংলঙৰ জেআই কাঠাৰৰ যি ৰাজনৈতিক দল, এনেকৈ যিবিলাক ৰাজনৈতিক দলে আচলতে একেলগে আজি নিৰ্বাচন খেলাৰ এটা সুপৰিকল্পিত এটা বাৰ্তা আজি জনসাধাৰণক দিব পাৰিব লাগিছিল। গণতন্ত্ৰত মানে বিৰোধীৰ ভূমিকাটো সদায় মানে শক্তিশালী হোৱাটো দৰকাৰ, আৰু লগতে বিৰোধীয়ে চৰকাৰলৈ আহিব লাগে, আকৌ চৰকাৰ ভাঙি আকৌ বিৰোধীলৈ যাব লাগে,
যেনেকৈ এসময়ত কংগ্ৰেছে চৰকাৰ কৰিছিল, তাৰপিছত বিৰোধীত আছে, আকৌ তেওঁলোক চৰকাৰলৈ আহিব লাগে, বিজেপি বিৰোধীলৈ যাব লাগে, তেতিয়াহে প্ৰকৃত গণতন্ত্ৰটো জীয়াই থাকিব। আৰু জনসাধাৰণেও তেতিয়া মানে তেওঁলোক প্ৰতিটো ৰাজনৈতিক দলে জনসাধাৰণৰ প্ৰতি মানে কাম কৰিবলৈ দায়বদ্ধ হ'ব। কাৰণ যদি কাম নকৰে তেতিয়াহ'লে তেওঁলোকক এটা বেলেগ এটা ব্যৱস্থা কৰিব পাৰিব। আজিৰ তাৰিখত আপোনালোক সকলোৱে দেখিছে যে বিজেপি ৰাজনৈতিক দলে এটা অসমীয়া মানুহৰ মন আৰু মগজুত সংৰোপণ কৰি দিছে যে তেওঁলোকে বিভিন্ন ধৰণৰ সৰ্বাংগীন উন্নতি কৰিছে। কিন্তু আচলতে অসমখন যে বৰ্তমান সময়ত পাছ পৰি গৈছে, এই কথাটো বৰ্তমান সময়ত মানে জনসাধাৰণৰ পৰা মানে আঁতৰাই ৰাখিছে ছবিখন। কিন্তু যিখন প্ৰকৃত ছবি, সেই ছবিখন ৰাজনৈতিক মানে আমাৰ ভাষণবাজীবিলাকৰ পৰা আঁতৰি আছে। গতিকে প্ৰকৃত সত্যটোক জনসাধাৰণে বুজা এটা পৰিৱেশ সূচনা হ'ব লাগে, তাক মই ভাবোঁ। নহয় চাওক, এতিয়া কথাটো হ'ল কি, অসমৰ ৰাজনীতিত এতিয়া ইছ্যুবিলাক কেনেকুৱা ধৰণৰ হৈছে যে হিন্দু মুছলিম হয় বা জাত পাত, কোনোবা হেৰিয়ত অসমত ধৰি লওক চাহ জনগোষ্ঠী ভোটাৰ বেছি আছে, তেওঁলোকক লৈ ৰাজনীতি, আহোম ভোটাৰ বেছি আছে, তেওঁলোকক লৈ, সৰু সৰু জনগোষ্ঠীবিলাকৰ গুৰুত্ব নাপায় ভোটৰ অংকত। গতিকে তাৰ পৰিৱৰ্তে যুৱ প্ৰজন্মই শিক্ষা, নিবনুৱা সমস্যা, এই ক্ষেত্ৰত যিসমূহ এই চলিত চৰকাৰখনে বা বিৰোধীয়ে যি ধৰণে দাবীসমূহ উত্থাপন কৰিব লাগিছিল বা ইছ্যুটো লৈ যাব লাগিছিল, সেই তেনেধৰণে নিয়া যেন আমাৰ মানে দেখা পোৱা নাযায়। গতিকে এই ক্ষেত্ৰত বিৰোধী হওক বা শাসকীয় দলটোৱে শিক্ষা, নিবনুৱা সমস্যা, বেপাৰ বাণিজ্য, এই ক্ষেত্ৰত মানে আপোনাৰ অৰ্থনৈতিক স্বাৱলম্বী, এই ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যোৱাটো উচিত বুলি ভাবে? আজিৰ তাৰিখত মই প্ৰথমতে বিৰোধী ৰাজনৈতিক দলকেইটাক মই ক'ব বিচাৰোঁ যে আপোনালোকে এটা উচিত পৰিকল্পনা নিৰ্মাণ কৰক, যদিহে অসমৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰিবলৈ ভালদৰে মন আছে। কাৰণ আজিৰ তাৰিখত আমি যদি গোটেই পৰিৱেশটো ভালদৰে চাওঁ, তেতিয়াহ'লে আপোনালোক সকলোৱে দেখিব যে বৰ্তমান সময়ত বিজেপি চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত যিহেতু কথাটো কৈছে, শিক্ষাৰ ক্ষেত্ৰত বৰ্তমান কিমান আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় তছনছ হৈ গৈছে, কিমান তছনছ হৈ গৈছে। তাৰ মানে এতিয়া চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় শেষ হৈ গৈছে। তাৰ মানে আমাৰ অসমীয়া জাতিটোৰ প্ৰতি, অসমীয়া ভাষাটোৰ প্ৰতি এটা ডাঙৰ আঘাত আৰু ভাবুকি। এই কথাটো আমাৰ এতিয়া আজিৰ তাৰিখত এটা ডাঙৰ ইছ্যু হ'ব লাগিছিল। আজিৰ তাৰিখত এটা ডাঙৰ ইছ্যু হ'ব লাগিছিল যে বৰ্তমান সময়ত খালী হৈ থকা পোষ্টবিলাকত আজি চৰকাৰে আজি নিযুক্তি দিছে। তেওঁলোকে নিযুক্তি দি আগতে যেনেধৰণে নিযুক্তি দিছে তেনেকে নিযুক্তি নিদি ডাঙৰ পেণ্ডেল এটা দি, ডাঙৰ ভাষণ দি মানে ৰাজনৈতিক কথা বতৰা কৈ এটা নিযুক্তি ব্যৱস্থাটো ৰাজহুৱা এটা ধনৰ অপচয় কৰিব মানে পৰিৱেশ সূচনা কৰিছে, যাৰ জৰিয়তে তেওঁলোকে আৰু কিছুমানক নিযুক্তি দিব পাৰিলেহেঁতেন। কিন্তু মই সেই কথাটো ক'বলৈ যোৱা নাই। ক'বলৈ যোৱা মূল কথাটো হৈ গ'ল যে বৰ্তমান সময়ত MA পাছ কৰি এজন ল'ৰাই আজি চকীদাৰ চাকৰি কৰাৰ এটা পৰিৱেশৰ সূচনা হৈছে। MA পাছ কৰি আহি তেওঁ মানে তৃতীয় বৰ্গৰ চাকৰি কৰিব লগা এটা পৰিৱেশৰ সূচনা হৈছে। তাৰ মানে অসমত বৰ্তমান সময়ত যে বৰ্তমান নিযুক্তি দিছোঁ বুলি এটা যি আমাৰ মানে পৰিৱেশ এটা তেওঁলোকে মানে এখন ছবি দেখুৱাব বিচাৰিছে, সেই ছবিখনৰ আঁৰত প্ৰকৃত এখন ছবি আছে। সেই ছবিখন অসমীয়া ৰাইজৰ সন্মুখলৈ লৈ অহা নাই। সেই ছবিখন হৈছে অসমত প্ৰতিভাবিলাকক যে বৰ্তমান সময়ত সংকুচিত কৰা হৈছে। অসমত যে যিটো ল'ৰাই, যিগৰাকী ছাত্ৰীয়ে ভালদৰে পঢ়া শুনা কৰি তেওঁ অফিচাৰ হ'বগৈ পাৰে, সেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে আহি আজি কি হ'ব লাগিছে, চকীদাৰ চাকৰি কৰিব লগা হৈছে। তেওঁ যেতিয়া চকীদাৰ চাকৰি কৰিছে তেতিয়া কি হৈছে যে মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা যিখিনি ল'ৰাই আচলতে চকীদাৰ পষ্টটো পাব লাগে, তেওঁলোকে সেই পষ্টটো পাব পৰা নাই। আৰু সেই পষ্টটো নোপোৱাৰ কাৰণে আজি অসমত আজি যে এই চাকৰি কৰাৰ পাছত চাকৰি মানে যি নেপাব, মানে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীবিলাকে যে চাকৰি নেপাব, চাকৰি নোপোৱা ল'ৰা ছোৱালীখিনিক কিন্তু মানে সংস্থাপন দিবৰ কাৰণে বা জীৱন ধাৰণৰ এটা উৎস দিবৰ কাৰণে চৰকাৰৰ ওচৰত কোনো ব্যৱস্থা নাই। আজিৰ তাৰিখত অসমত মানে আজি বিৰোধীয়ে আজি তুলিব পৰা নাই প্ৰশ্নবিলাক। আজিৰ তাৰিখত মানে মিয়াৰ ৰাজনীতি কৰি, হিন্দুৰ ৰাজনীতি কৰি বিজেপি ৰাজনৈতিক দলে বৰ্তমান সময়ত অসমীয়া মানুহক ভয় খুৱাব বিচাৰে। কিন্তু ভয় খোৱা সমান্তৰালভাৱে আপোনালোক সকলোৱে চাব যে বৰ্তমান সময়ত আমাৰ বিহাৰী মানুহে আজি আসন সংৰক্ষণ 6খন আসন অসমত সংৰক্ষণ কৰাৰ এটা ব্যৱস্থা কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে। এইখন অসমত যেতিয়া খিলঞ্জীয়া অসমীয়া মানুহে ভূমিৰ পট্টা পোৱা নাই, চাহ জনগোষ্ঠীৰ মানুহে ভূমিৰ পট্টা পোৱা নাই, ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ পাবৰ কাৰণে 6 জনগোষ্ঠী অনুসূচীকৰণ বা জনজাতিকৰণৰ কাৰণে বৰ্তমান সময়তো আন্দোলন কৰিব লগা হৈছে, ৰাজপথত ৰণচালি জুৰিব লগা হৈছে। কিন্তু চৰকাৰে কেৱল মাত্ৰ দিম বুলি কৈ থৈ নিৰ্বাচনৰ আগমুহূৰ্তত কেৱল মানে সেই সংগঠনৰ নেতাবিলাকক লগ কৰি তেওঁলোকক আশ্বস্ত কৰিব, আশ্বাস দিব, কিন্তু তেওঁলোকে এই বস্তুটো কেতিয়াও সমাধান নকৰে।
তাৰ সমান্তৰালভাৱে আকৌ আপোনালোকে চাব যে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো যে আম্বানী, আদানী আৰু পতঞ্জলি তেওঁলোকক 40,000 বিঘা অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি প্ৰদান কৰিছে, যিবিলাক ভূমি অনাগত দিনত আমাৰ অসমীয়া মানুহে কাঢ়ি আনিব নোৱাৰে। মানে বৰ্তমান বিহাৰীয়ে যে এইটো মানে সংৰক্ষণ কৰা ব্যৱস্থাটো হৈছে, তাৰ মানে এইখন অসমত এদিন অসমীয়া গৌবেগ ধ্বনি শুনিবলৈ অসমীয়া সাজু হবৰ হ'ল। এই প্ৰকৃত সত্যটো আমাৰ উজনি অসমৰ ৰাইজে বিশেষকৈ বুজি পোৱাৰ বৰ্তমান সময় আহি পৰিছে। কাৰণ আমাৰ উজনি অসমৰ মানুহক মানে বাহিৰত মানে 5,000 বিঘা মিয়া মানুহৰ মাটি মানে আনিছো বুলি কৈ মানে এটা ভয় খুৱাই তেওঁলোকে কিন্তু আমাৰ কি কৰিছে, কাৰ্বি আংলঙত আজি কি হৈছে, বিহাৰী মানুহৰ দপদপনি হৈছে। কাৰ্বি চাইনিজ গৌবেগ বুলি ক'বলৈ তেওঁলোকে সাহস পাইছে বিহাৰী মানুহে। সেই বিহাৰী মানুহে আজি কি হৈছে, 6খন আসন অসমত আজি সুৰক্ষিত কৰিবলৈ মানে হেৰি কৰিছে। আজি আমি সুধিব বিচাৰো যে এইখন অসমত বৰ্তমান অশোক সিংহাল মন্ত্ৰী, তেওঁতো কোনোবা মানে বিহাৰ নতুবা এনেকুৱা ধৰণৰ ৰাইজৰ হয়। আমি সুধিব বিচাৰিছো অসমৰ কোনগৰাকী অসমীয়া বিহাৰত গৈ মন্ত্ৰী হ'ব পাৰিছে। আমি সুধিব বিচাৰো বিজেপি ৰাজনৈতিক দলক যে অসমৰ পৰা গৈ ইউ পি বিহাৰত কোনে আমাৰ অসমীয়াৰ কাৰণে আসন সংৰক্ষণ কৰিবৰ কাৰণে এটা ব্যৱস্থা কৰিব পাৰিছে। কিন্তু আমাৰ নতুন প্ৰজন্মটোৰ বিৰোধী ৰাজনৈতিক দলৰ ওপৰত আমাৰ বহুত ক্ষোভ আছে, কাৰণ তেওঁলোকে এটা নেৰেটিভ নিৰ্মাণ কৰিব নোৱাৰে। আজিৰ তাৰিখত আপোনালোকে চাওক যে আজি যেতিয়া বিজেপি দলে আমাৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে, জন আশীৰ্বাদ যাত্ৰা কাক লৈ আৰম্ভ কৰিছে জানে? যে জন আশীৰ্বাদ যাত্ৰাত হেৰিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাষত অশোক সিংহালক লৈ পিনি তেওঁ গোটেই অসম ঘূৰি পিনি তেওঁ এটা বাৰ্তা দিব বিচাৰিছে যে হিন্দী বলয়ৰ ৰাজনীতিত আজি অসমীয়া গোটেই ব্যৱস্থাটো সোমাই পৰিছে। আজিৰ তাৰিখত অশোক সিংহালৰ সন্মুখত অশোক সিংহাল কিন্তু বিজেপিৰ সভাপতি, যিজন বিজেপি সভাপতি হওঁতে বিজেপিয়ে নেৰেটিভ সৃষ্টি কৰিছিল যে 100জন লোকক 100জন অসমীয়াক নেতৃত্ব দিয়াজন হ'ল কি শইকীয়া। সেই শইকীয়া আজি বেকফুটত আহি গৈছে, অশোক সিংহাল আগত আহি গৈছে। তাৰ মানে হিন্দী বলয়ৰ ৰাজনীতিয়ে অসমৰ আৰু বিশেষকৈ আমাৰ উজনি অসমক মানে ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা এনেকৈ সংকুচিত কৰি আহিবৰ কাৰণে এটা বৃহৎ পৰিকল্পনা কৰিছে। এই কথাটো বিৰোধী ৰাজনৈতিক দলে উত্থাপন কৰিব পৰা নাই। অসমীয়া জনগণে সামূহিকভাৱে এই কথাটো মানে ভবাৰ সময় আহি পৰিছে। গতিকে এই বিৰোধীক এতিয়া বিজেপিয়ে যিটো সাংগঠনিকভাৱে শক্তিশালী তেওঁলোকে কৰি থৈছে, বিৰোধীয়ে বিজেপিৰ লগত যুঁজিবৰ কাৰণে যিসমূহ যেনেকৈ লৈ যাব লাগিছে, আৰু বিজেপিয়ে যিখন জাল পেলাই সেই জালখন ভৰি দিয়ে বিৰোধীয়ে। এতিয়া মিয়া জালখন পেলাই, মিয়া জালখন বিৰোধী ভৰি দিয়ে, তাত বিৰোধী মানে বিজেপিয়ে যিখন জাল পেলাই আৰু সেই জালখনত তেওঁলোকে ভৰি দি দিয়ে। গতিকে তেনেকুৱা ধৰণৰ কাৰণে যে ইয়াত বিৰোধীয়ে এইটো আঞ্চলিক দলকেইটাই হওক বা কমিউনিষ্ট পাৰ্টিকেইটাই হওক, কংগ্ৰেছেই হওক বা আন কোনোবা যিকেইটা বিৰোধী, তেওঁলোকে অসমৰ যিটো ৰাইজৰ মনৰ কথা বা যুৱ প্ৰজন্মৰ ভোটাৰখিনি মনৰ কথা বা যুৱ প্ৰজন্মৰ মনৰ কথাখিনি তেওঁলোকে লৈ যাব পৰা নাই বুলি আপুনি ক'ব বিচাৰিছে? মই ক'ব বিচাৰিছো কাৰণ সেইটোৱে এতিয়া বিৰোধীয়ে আঞ্চলিক ৰাজনৈতিক দলৰ কংগ্ৰেছৰ কথাটো আমি ইমান দিনে দেখি আহিছো। তাৰ পৰিৱৰ্তে বিৰোধীৰ যিকেইটা আঞ্চলিক ৰাজনৈতিক দল আছে, বিশেষকৈ এজেপি হওক বা ৰাইজৰ দল হওক বা কাৰ্বি আংলঙৰ জনজাতি কাঠাৰৰ সেই দলটোৱে হওক বা আপোনাৰ বড়োলেণ্ডৰ BPF বা UPL আৰু অগপৰ কথাটো নকওঁৱেই এতিয়া। গতিকে তেওঁলোকে অসমৰ ৰাইজৰ কোনখিনি কথা লৈ গ'লে অসমৰ উন্নয়ন, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত বা অসমৰ সামগ্ৰিক উন্নয়ন, এটাকে কোৱাতকৈ অসমৰ সামগ্ৰিক উন্নয়ন হ'ব, আৰু লগতে অসমীয়া বিশেষকৈ অসমীয়া জাতিটো মানে বাচি থাকিব বুলি ভাবে? এটা জাতি বাচি থাকিবলৈ হলে সেই জাতিটোৰ মাটি থাকিব লাগিব। যি জাতিৰ মাটি নাই সেই মানুহ কেতিয়াও জাতি হিচাপে জীয়াই নাথাকে। আজি আপোনালোক সকলোৱে চাওক যে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে আজি মাটিৰ পাতাৰ কাৰণে আন্দোলন কৰিব লগা হৈছে, আৰু অসমীয়া মানুহে সামূহিকভাৱে আজি মাটি পাতা পোৱা নাই। দশক ধৰি তেওঁলোকে মাটিত মানে ভোগ কৰি থকাৰ পাছতো তেওঁলোকে মাটিৰ পাতা পাবলৈ সক্ষম হোৱা নাই। কিন্তু আপুনি চাওক যে গুৱাহাটীৰ পৰা যেতিয়া আপুনি উজনি অসমলৈ আহি থাকিব, দেখিব যে ৰাজপথৰ বেছিভাগ মাটি বৰ্তমান সময়ত অনা অসমীয়া হিন্দী বলয়ৰ মানুহে দখল কৰি পেলাইছে। গতিকে আজি অসমৰ আটাইতকৈ ডাঙৰ ইছ্যুটোৱে হ'ল মাটি। যে বিজেপি চৰকাৰে জাতি, মাটি আৰু ভেটি বচাম বুলিহে শাসনলৈ আহিছিলে। বিজেপি চৰকাৰে ৰামদেৱক মাটি দিম বুলি, আদানীক মাটি দিম বুলি, আম্বানীক মাটি দিম বুলিতো অহা নাছিলে। বিজেপি চৰকাৰেতো অশোক সিংহালক সেই আপোনাৰ কি বুলি কয় সোণাপুৰৰ জনজাতীয় বেল্টৰ মানে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ কাষততো মাটিৰ পাতা দিম বুলিতো বিজেপি শাসনলৈ অহা নাছিলে। তো এই কথাবিলাক বৰ্তমান সময়ত মানে এটা ডাঙৰ কথা, মানে ডাঙৰ এটা মানে আমাৰ সন্মুখত মানে এটা মাটিৰ সমস্যাটো এটা সমস্যা হিচাপে দেখা দিছে। তাৰ লগতে আমাৰ ভাষাটো,
বৰ্তমান সময়ত আমাৰ অসমীয়া ভাষাটোক পৰিকল্পিতভাৱে সংকুচিত কৰিবৰ কাৰণে আৰু লগতে আমাৰ অসমীয়া যিবিলাক থলুৱা জনগোষ্ঠীয় মানুহবিলাকৰ যিবিলাক ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত এটা পৰিকল্পিত আক্ৰমণ হিন্দী বলয়ৰ লোকে কৰিবলৈ আৰম্ভ কৰিছে। আজি যদি অসমত অসমীয়া জাতি জীয়াই থাকিবলৈ হয় মিচিং জনগোষ্ঠী, দেউৰী জনগোষ্ঠী, কছাৰী, চুতীয়া, মৰাণ, মটক, আহোম সকলো জীয়াই থাকিব লাগিব। কিন্তু এইখন অসমত ছট পূজাত গোটেই অসম বন্ধ দিয়ে, কিন্তু এইখন অসমত আলি আই লৃগাঙত মাত্ৰ কেইখনমান জিলাত বন্ধ দিয়ে। দেউৰী বিহু কোনদিনাখন হয়, বাইথৌ কেতিয়া কেনেধৰণে হয়, এই কথাবিলাকৰ প্ৰচাৰ আৰু প্ৰসাৰ বৰ্তমান সময়ত নাইকিয়া হৈ গৈছে। এতিয়া ফাকুৱাৰ সময়, এতিয়া ফাকুৱাৰ সময়ত উদ্যাম নৃত্য মাৰি আমাৰ অসমত এটা নৃত্য কৰা এটা পৰিৱেশৰ মানে উত্তৰ ভাৰতীয় সংস্কৃতিয়ে মানে কৰাৰ এটা পৰিৱেশ বৰ্তমান সময়ত এটা কৰিছে। এইটো আমাৰ অসমীয়া জাতিৰ কাৰণে এটা ভয়ংকৰ সংকেত। আৰু তাৰ লগতে বিজেপিয়ে এটা কাম কৰিছে যে আমি উজনি অসমৰ আমাৰ মানুহবিলাকে থলুৱা খিলঞ্জীয়া মানুহবিলাকে এটা কথাক লৈ পিনি বহুত দুখ প্ৰকাশ কৰে, সেয়া হ'ল যে বিজেপি দলক মানুহে সকলোৱে ভাল পাইছিলে উজনি অসমত। ভাল পোৱা কাৰণটো হ'ল যে থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ এজনক মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকক পাতিছিলে আৰু তেওঁ ভাবিছিলে যে সেই খিলঞ্জীয়া ভূমিপুত্ৰ সৰ্বানন্দ সোণোৱালে এদিন অসমৰ জাতি মাটি ভেটি এদিন বচাব পাৰিব। আৰু সৰ্বানন্দ সোণোৱালে কিছু ক্ষেত্ৰত চেষ্টা নকৰাও নহয়, কিন্তু আজিৰ তাৰিখত আপোনালোকে চাওক যে সৰ্বানন্দ সোণোৱালৰ দৰে এগৰাকী ব্যক্তিক আজি আমাৰ এটা অসমৰ ৰাজনীতিৰ পৰা লাহে লাহে আঁতৰাই পৰিৱেশৰ সূচনা হৈছে। এই কথাটো অসমৰ মানুহে চাই আছে। তেওঁলোকে কি কৰিব বিচাৰিছে, বিজেপি ৰাজনৈতিক দলে খিলঞ্জীয়া মানুহবিলাকক হয় পৰিকল্পিতভাৱে তেওঁলোকে পাছফালৰ পৰা ডেগাৰ মাৰি হলেও তেওঁলোকক ৰাজনৈতিকভাৱে আঁতৰাব বিচাৰিছে, আৰু নহয় তেওঁলোকক পাকিস্তানৰ এজেণ্ট বা অন্য কোনোবা মানে বাংলাদেশৰ মানে প্ৰেমিক এনেকুৱা ধৰণৰ নেৰেটিভ নিৰ্মাণ কৰি অসমীয়া, আহোম, চুতীয়া, মৰাণ, মটক এনেকুৱা যিবিলাক আমাৰ উজনি অসমৰ মানে নতুন নতুন মানে নেতৃত্ব ওলাই আহিব বিচাৰে, তেওঁলোকক তেনেকুৱা ধৰণৰ অভিধা দি বৰ্তমান সময়ত বিজেপি ৰাজনৈতিক দলে আমাৰ নেতাবিলাকক মানে সমোলঞ্চা নাইকিয়া কৰিব বিচাৰে। এই কথাটো উজনি অসমৰ ৰাইজে ভাল পোৱা নাই আৰু আমিও ভাল পোৱা নাই। আৰু আমি বিচাৰো যে অসমত খিলঞ্জীয়া জনজাতীয় প্ৰতিনিধিত্ব থাকক, অসম চৰকাৰখন সমোলঞ্চে খিলঞ্জীয়া মানুহৰ হওক। ইয়াত অশোক সিংহালৰ দাদাগিৰিটো বৰ্তমান যিটো দাদাগিৰি আৰম্ভ হৈছে, অশোক সিংহালৰ দাদাগিৰি ইয়াত বন্ধ হ'ব লাগিব। ইয়াত অশোক শৰ্মাৰ দাদাগিৰি হ'ব পাৰে, কিন্তু অশোক সিংহালৰ দাদাগিৰিটো অসমীয়া মানুহে সহ্য কৰিব নোৱাৰে। এইবাৰ আহো বিৰোধী মিত্ৰতাৰ আজিলৈকে বিৰোধীয়ে মিত্ৰতা সম্পূৰ্ণভাৱে আজিলৈকে ঘোষণা কৰিব পৰা নাই। ইতিমধ্যে ওলাই আছে যে অসম জাতীয় পৰিষদৰ লগত প্ৰায় মিত্ৰতা চূড়ান্ত হৈছে, আৰু বাওঁপন্থী দলকেইটাৰ লগতো প্ৰায় হৈছে, বা জননীতি কাঠাৰৰ দলটোৰ লগতো হৈছে, কিন্তু ৰাইজৰ দলৰ লগত এতিয়ালৈকে চূড়ান্ত হোৱা নাই বুলি আমি সংবাদ মাধ্যমে হওক বা বিভিন্নজনৰ লগত তেওঁলোকৰ দলৰ বিভিন্ন লোকৰ লগত কথা পাতি আমি গম পাইছোঁ। গতিকে মিত্ৰতাৰ ক্ষেত্ৰত বিৰোধী মিত্ৰতাৰ ক্ষেত্ৰত কি কয় আপুনি? আজিৰ তাৰিখত যদি বিৰোধীয়ে ভালদৰে মিত্ৰতা কৰিব পাৰে, মানে আমি যদি 2021 চনৰ যি নিৰ্বাচন এই নিৰ্বাচনটো চাওঁ, যে বিৰোধীয়ে যদি ভালকে মিত্ৰতা তেতিয়াই কৰিলেহেঁতেন যোৱা বছৰে অসমত চৰকাৰ হ'লহেঁতেন। আজিৰ তাৰিখতো অসমত এটা খুব উৰ্বৰ মানে বিৰোধীয়ে চৰকাৰ কৰিব পৰা এটা উৰ্বৰ এটা প্ৰেক্ষাপট আছে বৰ্তমান সময়ত। কাৰণ আমি দেখিছো যে যুৱ প্ৰজন্মই তেওঁলোকৰ কথা বতৰাবিলাকক লৈ মানে সন্তুষ্ট নহয়। এতিয়া বিজেপি ৰাজনৈতিক দলেও তেওঁলোকে বিভিন্ন ধৰণৰ যুৱ প্ৰজন্মক লৈ পিনি যিবিলাক তেওঁলোকে সভা সমিতি কৰিছে, তেওঁলোকে বিভিন্ন কষ্ট কৰিছে আনিবৰ কাৰণে। তেওঁলোকে নতুন যিবিলাক ভোটাৰ তেওঁলোকক আনিব নোৱাৰি একেবাৰে নিযুত মাইনা আঁচনি পাই থকা কণ কণ ছাত্ৰ ছাত্ৰীসকলক আনি নিজৰ সভাত বহুৱাবলগীয়া এটা পৰিৱেশৰ সূচনা হৈছে। তাৰ মানে ই প্ৰমাণ কৰে যে বৰ্তমান সময়ত নতুন প্ৰজন্মই হওক, নতুবা মহিলাসকলেই হওক, নতুবা কৃষকসকলেই হওক, বিজেপিৰ যিবিলাক নীতি এই নীতিবিলাকক লৈ সন্তুষ্ট নহয়। তেওঁলোকে বুজি পাইছে যে খন্তেকীয়া আনন্দই যে আমাক মানে হেৰি কৰিব নোৱাৰে, আমাৰ সৰ্বাংগীন দিশত আগবঢ়াই লৈ যাব নোৱাৰে, এই কথাটো ভাবি পিনি আজিৰ তাৰিখত এটা উচিত সিদ্ধান্ত ল'ব পৰা এটা পৰিৱেশ আছিলে। কিন্তু এই পৰিৱেশটো ৰাজনৈতিকভাৱে আগবঢ়াই দিব পাৰিব লাগিব বিৰোধী মিত্ৰতাই। কিন্তু আজিৰ তাৰিখত কংগ্ৰেছে মানে বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছে যেনেধৰণে বিৰোধী মিত্ৰতাটো আগবঢ়াব লাগে তেনেদৰে কৰা নাই। এই মুহূৰ্তলৈকে এটা উচিত বাৰ্তা লৈ মানে এটা কমন মিনিমাম প্ৰগ্ৰেম একেলগে যেতিয়া গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, জগদীশ ভূঞা, চিত্তৰঞ্জন বসুমতাৰী এনেকে কৰি যিবিলাক মানে আমাৰ তেওঁলোকৰ প্ৰতিনিধিসকল আছে, এইফালে কনক গগৈ, সুপ্ৰকাশ তালুকদাৰ, তাৰ জয়ন্তী কাঠাৰ সকলোৱে একেলগে যদি সমাজক বাৰ্তা দিব পাৰে, হয় আমি একলগ হৈ আছো,
জনসাধাৰণে কিন্তু মেণ্ডেট দিবৰ কাৰণে সদায় সাজু হৈ আছে হৈ আছে। আৰু একত্ৰিত শক্তিৰ প্ৰতি জনতাৰ আৰু মানে সদায় এটা মানে ভাল ভাৱ থাকে যোৱা বছৰ নিৰ্বাচনেও সেই কথাটোকে প্ৰমাণ কৰে আজিৰ তাৰিখত বিৰোধী ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই যেনেধৰণেৰে মানে সাংবাদিকৰ সন্মুখত মানে কংগ্ৰেছ দলক গালি গালাজ কৰে তাৰপিছত কংগ্ৰেছ দলেও যেনেধৰণে বৰ্তমান সময়ত মানে অমনোযোগিতাৰ এটা পৰিৱেশ সূচনা কৰিছে এই কথা বতৰাবিলাকে আমাৰ নতুন প্ৰজন্মটোক মানে আমাক বৰ সুখী কৰা নাই কাৰণ আমি নতুন প্ৰজন্মটোৱে তেওঁলোকৰ কথা বতৰাৰ মাজত যাতে বিজেপিয়ে আমাৰ অসমখন সমূলনচে ধ্বংস কৰি নিদিয়ক আমি বিচাৰো যে অসমখন মানে হাজাৰ কোটি টকাত যাতে ঋণগ্ৰস্ত হৈ নাথাকক ভৱিষ্যত প্ৰজন্মটো যাতে জন্ম হওঁতে যাতে মূৰত ঋণৰ বোজা লৈ নাহক সেইকাৰণে আমি বিচাৰো যে এখন পৰিকল্পিতভাৱে বিৰোধীয়ে বৰ্তমান চৰকাৰ কৰি জনমুখী কিছুমান নীতি গ্ৰহণ কৰিব লাগিব কৰ্মমুখী কিছুমান নীতি গ্ৰহণ কৰিব লাগিব যিবিলাক জনমুখী আৰু কৰ্মমুখী নীতিয়ে অসমত আমাৰ জাতীয় অৰ্থনীতি জাতীয় উৎপাদন বৃদ্ধি কৰিব পাৰে বৰ্তমান সময়ত অসমীয়া কৃষক ৰাইজক তেওঁলোকে নিষ্কৰ্মা কৰিবৰ কাৰণে পৰিকল্পিতভাৱে ব্যৱস্থা কৰিছে যাৰ পৰিপ্ৰেক্ষিতত আজি পৰি থকা মাটিবিলাক আজি বহিৰাগত পুঁজিপতি হিন্দিবলৈ হওক বা অন্যান্য পশ্চিমীয়া পুঁজিপতি হওক তেওঁলোকে দখল কৰিবৰ কাৰণে চেষ্টা চলাই আছে তেনেকুৱা ধৰণৰ কথা বতৰাবিলাকে অসমখন শেষ কৰি পেলাব পাৰে সেইকাৰণে প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে অসম বচাবৰ কাৰণে অসমীয়াক বচাবৰ কাৰণে অসমীয়া আমাৰ নতুন প্ৰজন্মটোক বচাবৰ কাৰণে একলগ হোৱাৰ সময় আহিছে মই আহ্বান জনাওঁ তেওঁলোকক যে তেওঁলোকৰ এই সৰু ল'ৰাৰ দৰে কাজিয়া লগা পৰিৱেশবিলাক সামৰি বৰ্তমান প্ৰেক্টিকেলি আৰু খুব মানে এটা মানে যোগাত্মকভাৱে বৰ্তমান সময়ত মেচিয়ৰ্ড পলিটিক্স কৰিবৰ কাৰণে তেওঁলোকক আহ্বান জনাইছো এনেকৈ তেওঁলোকে কাজিয়া লাগি থাকিলে এইবাৰতো নোৱাৰিব অহাবাৰো নোৱাৰিব আৰু অহাবাৰ নোৱাৰিব মানে কি যদি বিজেপিয়ে এইবাৰ মানে ভালদৰে আৰু নেক্সট যদি গোটেই চেণ্ট্ৰেলত যদি এটা তেওঁলোকে যদি ভালদৰে যদি নিৰ্বাচনটো আকৌ এবাৰ যদি জিকে মোৰ কেতিয়াবা এনেকুৱা সন্দেহ হয় বিজেপি আৰু ইলেকশ্যনৰ এই পৰিৱেশটো আৰু ইয়াত নাৰাখিব তো গতিকে মই এই আহ্বানে বিৰোধী প্ৰতি কৰোঁ শেষত এটা অসমৰ ৰাজনৈতিক বহুকেইটা ৰাজনৈতিক সমস্যা আছে এইফালে আলফা সমস্যাৰ কথা আলফাৰ বিষয়টোৱে বা আন কিবা বিষয়টো নকওঁ এটা বিষয় আমি আলোচনা কৰিম যে প্ৰতি বছৰে নিৰ্বাচনৰ প্ৰায় এবছৰমান আগৰ পৰা যে এই জনজাতিকৰণৰ আন্দোলনটো হয় জনজাতিকৰণৰ কিছু কথা আপুনি আগতে কৈছে কিন্তু কোনো এখন চৰকাৰে কিন্তু দেই বিজেপি বুলি নহয় আগৰ কংগ্ৰেছ চৰকাৰ দিনতো বা জনতা দলৰ চৰকাৰ সময়তো এই জনজাতিকৰণৰ সমস্যা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত কোনোৱে গুৰুত্ব প্ৰদান নকৰিলে এফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আনফালে একেই ককাই ভাই একেই খিলঞ্জীয়া মানুহ এই চিচিটোৱা নামৰ যিটো সংগঠন সেই সংগঠনটি কিন্তু এই খিলঞ্জীয়া লোকসকলকে বাৰে বাৰে তেওঁলোকে বিৰোধিতা কৰি আহিছে তাৰ ফলত এইটো এটা সুবিধা পাইছে যে প্ৰতিটো ৰাজনৈতিক দলে এই এটা নিৰ্বাচনী বিষয় হিচাপে লৈ লৈছে আৰু এই বিজেপি শাসনলৈ অহা আগতে কি প্ৰতিশ্ৰুতি সেইটোৱে আছে 6 জনজাতিকৰণ গতিকে এই জনজাতিকৰণৰ বিষয়টো আপুনি কেনে ধৰিছে জনজাতিকৰণৰ বিষয়টো বৰ্তমান সময়ত কেৱল ৰাজনীতিকৰণ কৰা হৈছে কংগ্ৰেছ চৰকাৰে জনজাতিকৰণ নিদিয়াটো অতিকে পৰিতাপৰ কথা আছিল আৰু তাৰ ফলভোগ মানে কংগ্ৰেছে কৰিলে কংগ্ৰেছে জনজাতিকৰণ কৰিব নোৱাৰা কাৰণে বিজেপি ৰাজনৈতিক দলে জনজাতিকৰণ কৰিম বুলি কৈছিলে আৰু সেইকাৰণেহে বিজেপি ৰাজনৈতিক দলক ভোট দিছিলে কিন্তু বিজেপি ৰাজনৈতিক দলে কিন্তু কংগ্ৰেছে নোৱাৰিলেতো নোৱাৰাটোত বাৰু তেওঁলোকে চাৰেণ্ডাৰ কৰি দিছে নাই পৰা কিন্তু বিজেপি ৰাজনৈতিক দলে জনজাতিকৰণটো দিয়া নায়েই কিন্তু তেওঁলোকে অন্যান্য যিবিলাক আমাৰ পূৰ্বৰ জনজাতি এই জনজাতিবিলাকৰ লগত 6 জনজাতিৰ এটা কাজিয়া লগাই দিছে সংঘাত লগাই দিছে তেওঁলোকে মানে এতিয়া বিশেষকৈ মিচিং জনগোষ্ঠী আৰু আহোম জনগোষ্ঠীৰ মাজত এটা সাংঘাতিক কাজিয়া লগাই দিছে আমাৰ ভাই বন্ধুবিলাকৰ মাজত কাজিয়া লগাই দিছে আজিৰ তাৰিখত তেওঁলোকে যেনেধৰণে 6 জনজাতিক জনজাতিকৰণ কৰিম বুলি তেওঁলোকে কৈছিলে ঠিক সমান্তৰালভাৱে তেওঁলোকে কৈছিলে যে মিচিং জনগোষ্ঠীক তেওঁলোকে কি কৰিব এইটো আমাৰ 6 শিডিউলত অন্তৰ্ভুক্ত কৰিব আজিৰ তাৰিখত মিচিং জনগোষ্ঠীৰ 6 শিডিউল পাব লাগে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব লাগে আজি 6 জনগোষ্ঠীকটো জনজাতিকৰণ দিয়া নাই মিচিং জনগোষ্ঠীক ভয় খুৱাই দিছে যে 6 শিডিউলটো নিদিয়ে ভয় খুৱাই দিছে যে এহেতক যদি জনজাতিকৰণ কৰে তহঁতৰ অধিকাৰ খৰ্ব হ'ব তাতোকৈ ডাঙৰ কথা মই যে আগত কৈ গলো কাৰ্বি চাইনিজ গৌবেক ধ্বনি উঠিছে ক'ত উঠিছে জানেনে কাৰ্বি আংলং নিজে 6 শিডিউল এৰিয়াৰ ভিতৰত পৰে মানে বিজেপি চৰকাৰৰ দিনত অসমীয়া খিলঞ্জীয়া জনসাধাৰণে জনজাতিকৰণটো বহু দূৰৰ কথা মানে আমাৰ 6 শিডিউলটো বহু দূৰৰ কথা 6 শিডিউলত সোমাই থকা যেতিয়া কাৰ্বি মানুহক
বহিৰাগত মানুহে চাইনিজ বুলি গালি পাৰিব পাৰে মানে 6 শিডিউলৰ ভিতৰত তেওঁলোকৰ অট'নমাছ এটা গভৰ্ণমেণ্ট ব্যৱস্থা থকাৰ পাছত তাত যেতিয়া বেলেগ মানুহে সোমাই আহি তাত মাটি দখল কৰিব পাৰে বা তাত মানে তেওঁলোকে বিভিন্ন ধৰণৰ ছেটেলাইট টাউনশ্বিপ কৰা এটা পৰিকল্পনা কৰিব পাৰে তাৰ মানে বৰ্তমান সময়ত অসমীয়া মানুহৰ এই অধিকাৰবিলাক সমূলঞ্চে বিজেপিয়ে শেষ কৰিব বিচাৰিছে মই এটা কথা মই ক'ব পাৰো যে যদি বিৰোধী চৰকাৰ আহে এইবিলাক ভেকু ভাওনা বিজেপি চৰকাৰটো মানে শেষ হৈ গ'লে বিজেপি চৰকাৰৰ পৰা পঠিয়ালে আমি যিহেতু আমাৰ এটা মানে বিৰোধী মানুহখিনিৰ লগত আমাৰ এটা সুসম্পৰ্ক আছে মই কৈ থকা নাই মই কৈ আছো মানে হাজাৰ নতুন প্ৰজন্মৰ নতুন যুৱক যুৱতীৰ কণ্ঠ হিচাপেহে আজি কথাখিনি কৈ আছো আমাৰ এটা বহুত বৃহৎ নেটৱৰ্ক আছে আমি বিৰোধী যিখন চৰকাৰ হ'ব সেই চৰকাৰখনক আমি বাধ্য কৰি দিম যে আমাৰ যদি কিবা প্ৰব্লেম আছে আমি যদি পাব পৰাৰ কিবা যদি আমাৰ যদি অসুবিধা আছে সেই অসুবিধাখিনিক আমি কেনেদৰে নাইকিয়া কৰি আৰু কি ব্যৱস্থা কৰিব পাৰি সেই ব্যৱস্থাবিলাক কৰিম এই এনেকুৱা মানে কিছুমান নোহোৱা নোপোজা পৃথিৱীৰ কথা যেনেকে আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিবা কি কৰিছে জনজাতিকৰণৰ এইটো কিবা কিবা মানে এনেকুৱা ভেলি এনেকুৱা ধৰণৰ মানে হাঁহি উঠা মানে যে দুগ্ধপোষ্য শিশুৱেও যিবোৰ কথা শুনিলে হাঁহি দিব তেনেকুৱা ধৰণৰ কথাবিলাক মানে বন্ধ কৰিব লাগিব আৰু বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটোতো আছেই কিন্তু মূল কথাটো হ'ল আজিৰ তাৰিখত খিলঞ্জীয়া যিসকলে অধিকাৰ পাই আছিলে এই অধিকাৰবিলাক সংকুচিত হৈছে যাতে কাৰ্বি আংলঙত বিহাৰীয়ে যাতে ক'ব নোৱাৰে যে কাৰ্বি চাইনিজ গোবেক বুলি তিনিচুকীয়াত মৰাণ মটকে যাতে মাৰ খাব নালাগে মাৰ নোখোৱা পৰিৱেশটো সূচনা হ'ব লাগিব কাৰণ তিনিচুকীয়াত বৰ্তমান সময়ত আজি যদি হেৰিয়ে যিটো 6খন আসন মানে তেওঁলোকে সংৰক্ষণৰ কথা কৈছে তাৰ ভিতৰতো তিনিচুকীয়াখনো কৰিব এইখন তিনিচুকীয়া জিলা খিলঞ্জীয়া মৰাণ মটক সোণোৱাল কছাৰী মানুহে বসবাস কৰা বসতিস্থল হয় তিনিচুকীয়াত যদি বিহাৰীয়ে আহি অসমীয়া মানুহক খিলঞ্জীয়া মানুহক মাৰাৰ পৰিৱেশ সূচনা হৈছে তাৰ দায়ী কিন্তু বিজেপি চৰকাৰ গতিকে অসমীয়া মানুহে বিহাৰীৰ মাৰ নাখাবৰ কাৰণে উত্তৰ ভাৰতীয় মানুহৰ মাৰ নাখাবৰ কাৰণে ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ সময় আহিছে কাৰণ মিয়া বুলি ভয় খুৱাই অসমীয়া মানুহক বিহাৰী মাৰ খুৱাবলৈ গৈ আছে এই কথাটো মনত ৰাখিব লাগিব